My dear viewers and learners, welcome. Namaskar. Class 6 English Rainbow 1 Lesson 2 ইয়াৰ আগতে দুটা ভিডিঅ'ত Lesson 1 ৰ পয়েমটো বুজাই দিয়া হৈছিল আৰু ৰিডিং কৰি দিয়া হৈছিল আৰু লগতে দ্বিতীয় নং ভিডিঅ'ত প্ৰশ্নোত্তৰও দিয়া হৈছিল। এই ভিডিঅ'টো আমি Lesson 2 আলোচনা কৰিম The Golden Touch। তাৰমানে Golden Touch। Here they say read the sentences in the boxes and match them with the pictures. তাৰমানে কি কৈছে এই বাকচত থকা শব্দবোৰ পঢ়িব কৈছে আৰু ইয়াত বাক্য দিছে সেন্টেন্স মানে বাক্যবোৰ পঢ়িব কৈছে বাকচত দিয়া আৰু ছবিৰ লগত মিলাব কৈছে। Write the name of each character in the space provided. আৰু প্ৰতিটো ক্যাৰেক্টাৰটো এই স্পেস দিছে তাত লিখিব লাগিব। চৰিত্ৰটো কোনটো চৰিত্ৰক বুজাইছে। You may take help from the names in the box given below. এই বাক্সৰ পৰা আমি ল'ব পাৰোঁ। ইয়াত দিছে শক্তিমান, হেৰি পটাৰ, ওয়ান্ডাৰ ওমেন। ইয়াত দিছে he is a brave, loyal and kind young wizard মানে যাদুকৰনী। কোনটো হ'ব পাৰোঁ। He is a brave, loyal and kind young wizard. যাদুকৰ। Brave মানে সাহসী, loyal মানে অনুগত আৰু kind মানে দয়ালু। কোনটো হ'ব পাৰোঁ। এইজন হ'ব হয় নাই। ইয়াৰ নাম কি হেৰি পটাৰ। ইয়াত কি হ'ব হেৰি পটাৰ। ইয়াৰ লগত এইটো মিলিব আৰু এইটো কি হ'ব হেৰি পটাৰ। HARRYPOTTER। পিছলৈ যে she is a courageous মানে কি সাহসী and compassionate super heroine বুলি কৈছে। এইটো কোন হ'ব ওয়ান্ডাৰ ওমেন। এইটো হ'ব হেল্ল' ওয়ান্ডাৰ ওমেন WONDER ওয়ান্ডাৰ ওমেন WOMEN। এইটো আছে কি he is a superhero who fights against evil forces to protect humanity। মানে মানৱতা বচাবৰ কাৰণে যে বেয়া পৰা ইভেলৰ পৰা কি কৰে ফাইট কৰে মানে যুদ্ধ কৰে সুপাৰ হিৰো। কোন হ'ব এইটো শক্তিমান। কি হ'ব শক্তিমান SHAKTIMAN শক্তিমান। এই শক্তিমান স্পেলিংটো দিওঁ। এতিয়া দিছে লেটছ ৰিড দ্য ষ্টৰী। আমি সাধুটো পঢ়োঁ দ্য গোল্ডেন টাচ। Once upon a time, কোনো এটা সময়ত there was a king named Midas in ancient Greece। মানে ancient মানে কি অতীতত পুৰণি কালৰ গ্ৰীচত কি হৈছিলে এজন ৰজা আছিলে। এই ৰজাজনৰ নাম আছিলে মিডাছ। He was very rich but unhappy। তেওঁ বৰ ধনী আছিলে কিন্তু unhappy মানে সুখী নাছিল অসুখী আছিল। এইজন ৰজা I want more money। এই ৰজাজনে কৈছে মোৰ বহুতো টকাৰ প্ৰয়োজন মানে তাৰ মানি লাগে ধন সম্পত্তি লাগে। I want more gold। মোৰ কি লাগে আৰু কি লাগে গোল্ড লাগে। গোল্ড মানে সোণ লাগে। I want to be the richest king of the all time। I want to be the richest king of all time মানে তেওঁ কি হ'ব বিচাৰিছিলে আটাইতকৈ ৰিচেষ্ট আটাইতকৈ ধনী ৰজা হ'ব বিচাৰিছিলে এবাৰ। এই ৰিচেষ্ট এইটো হ'ল সুপাৰিটি ডিগ্ৰী ৰিচ ৰিচাৰ ৰিচেষ্ট। ৰিচটো হ'ল এটা এডজেক্টিভ ৰিচ ৰিচাৰ ৰিচেষ্ট সুপাৰ ডিগ্ৰী মানে আটাইতকৈ ধনী ব্যক্তি হ'ব বিচাৰিছিলে মিডাছে। ইয়াত দিছে হি অলৱেজ লুকড ফৰ ৱেজ টু গেট মানি এণ্ড গ'ল্ড। সি সদায় কি কৰিছিলে ৰাস্তা বিচাৰি ফুৰিছিলে কিদৰে তেওঁ কি কৰে আৰু মানি পায় বা টকা ধন দৌলত পায় আৰু গোল্ড পায়। One day King Midas came across a divine spirit। এদিনাখন ৰজা মিডাছে কি কৰিলে কেম এক্ৰছ মানে কি কেম এক্ৰছ মানে হঠাৎ মানে লগ পাইছিলে এ ডিভাইন স্পিৰিট এজন স্বৰ্গীয় স্পিৰিট তেওঁ মানে এজন দেৱতা লগ পাইছিলে। He treated the divine spirit very well। তেওঁ ডিভাইন স্পিৰিটক খুব ধুনীয়াকৈ কি কৰিলে সেৱা শুশ্ৰূষা কৰিলে ৱেল মানে ভালকৈ। King, you have been nice to me
তেওঁ কৈছে এইজন কৈছে ৰজাক যে তুমি বহুতেই ভাল বুলি কৈছে আই এম প্লিজ মই খুবেই সুখী হৈছোঁ বা আনন্দিত হৈছোঁ আই ৱান্ট টু গ্ৰাণ্ট ইউ ওৱান উইচ এজ ৰিৱাৰ্ড আৰু পুৰস্কাৰ হিচাপে মই তোমাক এটা উইচ পূৰ কৰিব বিচাৰিছোঁ তোমাৰ এটা ইচ্ছা পূৰ কৰিব বিচাৰিছোঁ ডিভাইন স্পিৰিটে ৰজা মিডাছক ক'লে সে হোৱাট ইউৰ উইচিছ তোমাৰ ইচ্ছা কি কোৱা তো ৰজাই ক'লে থেংক ইউ ধন্যবাদ ডিভাইন স্পিৰিট ক'লে ধন্যবাদ তেতিয়া ৰজাই ভাবিছে আই উইচ হোৱাট এভাৰ আই টাচ উড টাৰ্ণ ইন টু গ'ল্ড কৈছে মোৰ ইচ্ছা মই যি চুওঁ সেইটো যেন কি হৈ যায় সোণলৈ পৰিৱৰ্তন হৈ যায় মানে সোণ হৈ যায় যেন তেতিয়া ডিভাইন স্পিৰিটে কৈছে আৰ ইউ চিয়'ৰ দিছ উইচ মে লিড টু ট্ৰাবল কৈছে তুমি কি সঁচাকৈ চিয়'ৰ যে তোমাৰ সঁচাকৈ লাগে কিন্তু এনেধৰণৰ ইচ্ছাই কি কৰিব তোমাক সমস্যাত পেলাব পাৰে ট্ৰাবল মানে সমস্যাত পেলাব পাৰে তো ৰজাই কি কৈছে ইফ মাই উইচ ইজ ফুলফিল যদি মোৰ ইচ্ছা পূৰ হয় আই উইল গেট এ লট অফ গ'ল্ড মই বহুতো সোণ পাম আই উইল বি দ্য ৰিচেষ্ট কিং মই আটাইতকৈ ধনী ৰজা হৈ যাম প্লিজ গ্ৰাণ্ট মি দিছ উইচ অনুগ্ৰহ কৰি মোক এই ইচ্ছাটো পূৰ কৰক ৰজাই ক'লে এজ ইউ উইচ তেতিয়া ডিভাইন স্পিৰিটে কৈছে হয় তুমি যেনেকৈ ইচ্ছা তোমাৰ যি ইচ্ছা এজ দ্য কিং ইনচিষ্টেড দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড হিম দ্য উইচ ৰজাই যেতিয়া ডিভাইন স্পিৰিটক ক'লে ইনচিষ্ট কৰিলে তেওঁক জোৰ কৰিলে তেতিয়া ডিভাইন স্পিৰিটে কি ক'লে ঠিক আছে তেওঁৰ উইচটো পূৰ কৰিলে গ্ৰাণ্ট কৰিলে কিং মিডাছ ৱাজ ভেৰি হেপী টু গেট হিজ উইচ ফুলফিল্ড ৰজা মিডাছে তেতিয়া খুব আনন্দিত হ'ল খুব খুচি হ'ল আনন্দিত হ'ল কাৰণ তাৰ উইচটো তেওঁৰ ইচ্ছাটো ফুলফিল হ'ল পূৰ হ'ল হি ৱান্টেড টু টেষ্ট হিজ মেজিকেল পাৱাৰ তেওঁ কি কৈছে তেতিয়া তেওঁ যিটো শক্তি দিছে যাদুকৰী শক্তি দিছে সেইটো তেওঁ টেষ্ট কৰিব বিচাৰিলে লেট মি টাচ দিছ ষ্টোন তেতিয়া ৰজাই কি কৰিলে এটা শিল পাইছিলে শিলটোক স্পৰ্শ কৰি চালে এজ চুন এজ কিং মিডাছ টাচড দ্য ষ্টোন যি মুহূৰ্ততে ৰজাই কি কৰিলে সেই শিলটোক স্পৰ্শ কৰিলে মানে চুলে ইট টাৰ্ণ ইন টু গ'ল্ড সেইটো কি কৰিলে সোণলৈ পৰিৱৰ্তন হৈ গ'ল মানে সোণ হৈ গ'ল এতিয়া ৰজাই কি কৈছে ৱাও আনবিলিভেবল অবিশ্বাস্য দ্য ষ্টোন হেজ টাৰ্ণ ইন টু গ'ল্ড শিলটো বা পাথৰটো কি হ'ল সোণলৈ পৰিৱৰ্তন হৈ গ'ল গ'ল্ড হৈ গ'ল লেট মি টাচ আদাৰ থিংছ টু কৈছে এতিয়া আমি চাওঁ আৰু বাকী বেলেগ বস্তুক চুই চাওঁ হোৱাট এভাৰ দ্য কিং টাচ টাৰ্ণ ইন টু গ'ল্ড যি বস্তু চুই চাইছে সেই বস্তু কি হৈছে সোণ হৈ গৈছে আনফৰ্চুনেটলি দুৰ্ভাগ্যবশতঃ দ্য কিং কুড নট ইভেন ইট অৰ ড্ৰিংক দুৰ্ভাগ্যবশতঃ ৰজাই এতিয়া খাব পৰা নাই বা কিবা ড্ৰিংক কৰিব পৰা নাই এভৰিথিং হি টাচ যি বস্তু তেওঁ স্পৰ্শ কৰে টাৰ্ণ এ গ'ল্ড ইমিডিয়েটলি তৎক্ষণাত সেই মুহূৰ্ততে কি হৈ যায় সোণলৈ পৰিৱৰ্তন হয় যি খোৱা বস্তু ধৰিলেও সোণ হৈ যায় কিবা পানীয় বস্তু ধৰিলেও সোণ হৈ যায় অ' নো হোৱাট হেভ আই ডান মই কি কৰিলোঁ মাই ফুড হেজ টাৰ্ণ ইন টু গ'ল্ড মোৰ খাদ্যটো খোৱা বস্তু কিছু সোণ হৈ গৈছে আই কেনট ইভেন ইট মই এতিয়া খাবই পৰা নাই দ্য কিং ৱেণ্ট টু দ্য গাৰ্ডেন তেতিয়া কি গ'ল গাৰ্ডেনত গ'ল বাগিচালৈ গ'ল হি চ' হিজ ডটাৰ কামিং টুৱাৰ্ডছ হিম তেওঁ কি দেখিলে তেওঁৰ ছোৱালীজনী ডটাৰ মানে ছোৱালীজনী কি হৈছে তেওঁৰ পিনে আগুৱাই আহিছে কাম মাই চাইল্ড আহা মোৰ চাইল্ড বুলি ফাদাৰ দেউতাক বুলি চিঞৰিলে এই চোৱা এতিয়া এই ছোৱালীজনী ৰজাই দে হাক ইচ আদাৰ হাক কৰিলে তেতিয়া এজ চুন এজ মিডাছ টাচ হিজ ডটাৰ যি মুহূৰ্ততে মিডাছিকে তাৰ ছোৱালীজনীক চুলে বা স্পৰ্শ কৰিলে চি টাৰ্ণ ইন টু এ ষ্টেচু অফ গ'ল্ড কি কৰিলে এটা সোণৰ মূৰ্তি হৈ গ'ল ষ্টেচু হৈ গ'ল দ্য কিং ৱাজ শ্বকড ৰজাই তেতিয়া শ্বকড তাৰ পৰা আচৰিত লাগিলে কি হ'ল এলাছ হোৱাট হেভ আই ডান আই লষ্ট মাই চাইল্ড কৈছে মোৰ শিশুটোকো মই হেৰুৱালোঁ চি জাষ্ট এ ষ্টেচু নহয় এতিয়া কি ক'লে ষ্টেচু হৈ গ'ল মূৰ্তি হৈ গ'ল হি চ' ডেট এভৰিথিং হি টাচ টাৰ্ণ ইন টু গ'ল্ড তেওঁ দেখিলে যে
সকলো বস্তু যি স্পৰ্শ কৰে বা চুৱে সেই বস্তুটো কি হয় সোণ হৈ যায় The king's happiness turned into despair and he cried loudly. ৰজাৰ আনন্দ কি হ'ল ডেছপাৰ হতাশাত পৰিণত হ'ল আৰু তেতিয়া ৰজাই কি কৰিলে চিঞৰিব ধৰিলে জোৰকৈ চিঞৰিব ধৰিলে লাউডলি ক্ৰাইড দ্য ডিভাইন স্পিৰিট হাৰ্ড মিডাছ ক্ৰাইং তেতিয়া ডিভাইন স্পিৰিটে ৰজাৰ কান্দন শুনিলে হি এপিয়াৰ্ড বিফৰ কিং মিডাছ সেই কি তেওঁ ৰজাৰ ওচৰত আকৌ আৱিৰ্ভাৱ হ'ল মানে ৰজাৰ ওচৰত আহিল কিং মিডাছ ইউ লুক ছেড তোমাক দেখিবলৈ কৈছে ৰজাক কৈছে তোমাক দেখিবলৈ বৰ দুখ যেন লাগিছে হোৱাট হেপেন কি হ'ল আই এম ইন বিগ ট্ৰাবল কৈছে মই বৰ সমস্যাত পৰিছোঁ তেতিয়া কৈছে ডু ইউ ৱান্ট মি টু টেক দ্য উইচ বেক তেতিয়া ডিভাইন স্পিৰিট কৈছে মোৰ তোমাক যে ইচ্ছা পূৰণ কৰাৰ ক্ষমতা আছিল সেইটো কি মই আকৌ ঘূৰাই লৈ ল'ম প্লিজ ডু কৈছে ৰজা কৈছে হয় লৈ লওক দেন গো এণ্ড ৱাছ ইউৰ হেণ্ডছ ইন দ্য ৰিভাৰ কৈছে তেনেহ'লে যোৱা আৰু তোমাৰ হাত দুখন নৈত গৈ পানীত ধুই লোৱা ইউ উইল গেট ৰিড অফ দ্য গল্ডেন টাচ এতিয়া তুমি তোমাৰ হাতত যে গল্ডেন টাচ সেইটো তুমি তাৰ পৰা পৰিত্ৰাণ পাবা কিং মিডাছ ইমিডিয়েটলি ৰাছ টু দ্য ৰিভাৰ ৰজা মিডাছে তৎক্ষণাত কি ৰাছ বেগাই নৈলৈ গ'ল লেট মি ৱাছ মাই হেণ্ডছ ফাৰ্ষ্ট দেখি প্ৰথমে হাতটো ধুই লওঁ বুলি কৈছে এণ্ড ৰাণ টু দ্য গাৰ্ডেন তাৰপিছত বাগিচালৈ গ'ল দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাশ্ড এৱে দ্য গল্ডেন টাচ আৰু এই পানীয়ে কি কৰিলে তাৰ যিটো হাতত যিটো গল্ডেন টাচ মানে যিটো সোণ যিকোনো বস্তু চলে যে সোণ হৈ যায় সেইটো ধুই পেলালে পানীৰে হি হাৰিড টু দ্য গাৰ্ডেন তেতিয়া বাগিচালৈ গ'ল হি হাগড দ্য গোল্ড ষ্টেচু অফ দ্য প্ৰিন্সেছ মানে ৰাজকুমাৰী প্ৰিন্স মানে ৰাজকুমাৰ প্ৰিন্সেছ মানে ৰাজকুমাৰী কাৰণ ৰজাৰ জীয়ৰী ৰজাৰ কন্যা কি হ'ব প্ৰিন্সেছেই হ'ব ৰাজকুমাৰী এজ চুন এজ দ্য কিং টাচ ইট যি মুহূৰ্ততে আকৌ চলে দ্য প্ৰিন্সেছ কেম বেক টু লাইফ আকৌ গ'লে ছোৱালীজনীয়ে বা ৰজা ৰাজকন্যাই আকৌ নিজৰ ৰূপ পাই গ'ল হঠাৎ চিঞৰিলে দেউতা অ' ডিয়াৰ মোৰ মৰমৰ আই এম ছ' হেপী ডেট ইউ আৰ বেক তুমি আকৌ ঘূৰি আহিলা মই খুবেই আনন্দিত হৈছোঁ ডেট ডে অনৱাৰ্ডছ তাৰ পিছৰ পৰা সেইদিনাৰ পিছৰ পৰা কিং মিডাছ বিকেম এ চেঞ্জ পাৰ্চন সেইদিনাৰ পৰা ৰজাই কি কৰিলে নিজকে পৰিৱৰ্তন কৰিলে সেইদিনাৰ পৰা ৰজাই পূৰা চেঞ্জ হৈ গ'ল লাভ এণ্ড হেপিনেছ আৰ দ্য ট্ৰু ৱেল্থ তেওঁ বুজি পালে যে মৰম আৰু হেপিনেছ আনন্দ এই দুটা হ'ল সঁচাকৈ সঁচা সম্পদ দে আৰ ৱৰ্থ মোৰ দেন গ'ল্ড এণ্ড মানি আৰু এইবিলাক মৰম আৰু আনন্দই হ'ল গ'ল্ড বা টকা পইচাতকৈ বেছি দৰকাৰী বা বেছি দামী বস্তু ৰজাই খুচি গ'ল প্ৰায় কিং মিডাছ লাৰ্ণ টু বি হেপী উইথ হোৱাট হি হেড এতিয়া ৰজাই যি আছে তাকেই মানে নিজকে আনন্দিত ৰাখিবলৈ চেষ্টা কৰিলে হি লিভড হেপিলি দেয়াৰ আফটাৰ তাৰপিছৰ পৰা তেওঁ আনন্দৰে দিন কটালে লেটছ লাৰ্ণ দ্য মিনিং অফ এ ফিউ ৱাৰ্ডছ ফ্ৰম দ্য লেচন এই পাঠটোৰ পৰা আমি কিছু নতুন শব্দটো শিকোৱা এক্সাইটেড মানে ফিলিং অৰ শ্বয়িং হেপিনেছ এণ্ড এনথুচিয়াজম insisted মানে demanded that somebody agreed to do something repenting মানে be sorry for something wrong that one has done grant মানে to agree to give what someone had asked for shocked মানে surprise and upset thanks for watching ইয়াৰ পিছৰ ভিডিঅ'ত এই প্ৰশ্ন উত্তৰসমূহ দিবলৈ চেষ্টা কৰা হ'ব